हेलो गाइस पूरा एकदम रातिपुৱা যাই গ'লো 6টা বজাত আমি মিৰ্জা কাৰণ আছে কম কিন্তু এতিয়া আমি আহিলো খাবলৈ এখন ৰেষ্টুৰেণ্ট এখনত চালিয়া একদম ৰেষ্টুৰেণ্টখন চাব পাৰে মিৰ্জাতে আছে একদম মজা বনাই আমাৰ সীমান্ত দা হাই কৈ দিয়া বঢ়িয়া এইফালে আমাৰ কাকতি আছে কাকতি হেল্ল অল অফ ইউ ৰাতিপুৱা যে মিৰ্জা কিয় আহিলে এবাৰ আমাৰ কাকতিয়ে কৈ দিব কোৱা আমাৰ আজি হেৰি আছিলে হেল্থ চেকআপ আছিলে আচ্ছা 8 দিন বগৰ পৰা এতিয়া তাতে হাফ অফ দা পাৰ্ট হৈছে বাকিখিনি আমি এটা কৰিম লাষ্ট এটা ষ্টেপ আছে আমাৰ আৰু এতিয়া এটা ষ্টেপ লাষ্ট ষ্টেপ আছে ফাইনেল ষ্টেপ কিবা এটা খাই লৈ আফটাৰ ফুড আৰু ব্লাড চেম্পল দিব লাগিব আৰু এইখিনি ৰিপৰ্ট আমি নিকেনে আদানিক দিব লাগিব আদানি দিব ডিজিচিয়ে মানে গাইছ খোৱাৰ আগত যিখিনি পৰীক্ষা আছিলে কিন্তু হৈ গ'ল আমাৰ এতিয়া খোৱাৰ পিছত মানে আকৌ কিবা কিবি আছে তো আমি কিবা খাব আহিলোঁ পুৰা একদম ৰেষ্টুৰেণ্ট আহি গ'ল আমাৰ কফি পুৰা দুটা গাইছ আহি গ'ল আমাৰ এইফালে ভেজ পোলাও এইফালে চিকেন বাটাৰ মছলা এইফালে সীমান্তৰ কাৰণে আহি গ'ল পৰঠা আৰু কিবা কিবি অৰ্ডাৰ কৰিছে আৰু আহি আছে আজি মানে বেয়া খাব গোটেইবিলাকে আৰু আহি গ'ল এতিয়া আমাৰ ফ্ৰাইড ৰাইচ আৰু এইফালে আমাৰ দাদা আছে দাদা খাই খুব ভাল লাগিলে আপোনাৰ এড্ৰেছটো কৈ দিব মানে ৰেষ্টুৰেণ্টখনৰ মমছ কিচেন মিৰ্জা অপজিট ডিকে কলেজ খুব ভাল লাগিলে খাই কেনে আৰু মই প্ৰায় 6 মাহমান আগতে আহিছিলোঁ আৰু আজি বিচাৰি আহিছোঁ আকৌ খাবলৈ থেংক ইউ ছ' মাছ